Hey guys, মই বিতুপন গগৈ মই তোমালোক সকলোকে আমাৰ এই YouTube চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছো। আজি আমি এই YouTube চেনেলত হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছ ওপৰত ডিসকাস কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলো অপটিক্সৰ যে ৰিফ্ৰেকচন কাক কৈছিলো হয়নে? তাৰ পাছত আমি কি চাইছিলো ৰিফ্ৰেক্টিভ ইনডেক্স কি হয়? তাৰ পাছত চালো আমি ৰিলেটিভ ৰিফ্ৰেক্টিভ ইনডেক্স কি হয়? আৰু একেবাৰে শেষত আমি কি ডিসকাস কৰিলো যে লজ অফ ৰিফ্ৰেকচন কি হয়? হয়নে? তোমালোকে চালা নাই ভিডিঅ'টো চাবা এবাৰ যদি নাইছোৱা। তেনেহলে আজি আমি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিম। সেই টপিকটো হৈছে যে কি refraction through a rectangular glass slab ঠিক আছে এটা তোমালোকে গ্লাস স্ল্যাব কেনেকুৱা দেখিছাই যে কলেজত প্ৰ্যাকটিক্যাল কৰিছে হয়নে কেনেকুৱা হয় গ্লাস স্ল্যাবখন এনেকুৱা ৰবা rectangular shape এখন গ্লাস স্ল্যাব হয়নে এনেকুৱা এটা কি হ'ব আমাৰ এই গ্লাস স্ল্যাবখনত কেনেদৰে ৰিফ্ৰেকচন হ'ব হে আজি আমি তাকে ডিসকাস কৰিম ঠিক আছে ইয়াত কি হয় যে যেতিয়া ইয়াত কি হ'ব আমাৰ লাইট ইনসিডেন্ট হ'ব ইট লাইট আমাৰ গ্লাস স্ল্যাবখনৰ মাজেৰে কেনেকৈ যাব সো কি হ'ব ধৰি লোৱা আমাৰ এই গ্লাস স্ল্যাবখনত এনেকৈ লাইট আহি ইনসিডেন্ট হ'ল ঠিক আছে ইয়াত আহি এনেকৈ ইনসিডেন্ট হ'ল আৰু কি হ'ব যেতিয়া আমাৰ ইনসিডেন্ট হ'ব ইয়াত আমাৰ কি হ'ব পইণ্ট অফ ইনসিডেন্সত এটা আমি কি কৰিম নৰ্মেল ড্ৰ কৰিম এনেকৈ হ'ল এটো হ'ল এংগল আই এংগল অফ ইনসিডেন্স তাৰপিছত কি হ'ব এটা কি হৈ গ'ল আমাৰ যেহেতু কি আছিল এটো হৈছে এয়াৰ মিডিয়াম হয়নে বাহিৰত এয়াৰ হ'ব আৰু ভিতৰটো আমাৰ কি হ'ব গ্লাছ হ'ব হয়নে আৰু যেহেতু কি এয়াৰ আৰু গ্লাছৰ মাজত আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কাৰ ডাঙৰ গ্লাছৰ ডাঙৰ আৰু সেইকাৰণে কি হ'ব আমাৰ গ্লাছটো অপটিক্যালি কি হ'ব আমাৰ ডেন্সাৰ হ'ব আৰু আমি জানো যে কি যেতিয়া আমাৰ লাইট ৰে ৰেয়াৰ মিডিয়ামৰ পৰা অপটিক্যালি ৰেয়াৰ মিডিয়ামৰ পৰা কলৈ যায় আমাৰ অপটিক্যালি ডেন্সাৰ মিডিয়ামলৈ যায় তেতিয়া আমাৰ কি হয় লাইট ৰে টুৱাৰ্ডছ দা কি হ'ব আমাৰ নৰ্মেল বেণ্ড হয়নে মানে কি হ'ব নৰ্মেলৰ ফালে এনেকৈ অলপ বেণ্ড হ'ব হয়নে এনেকৈ বেণ্ড হৈ গুচি আহিব ঠিক তেনেকৈ কি হ'ব আকৌ এই ডখৰটো আমাৰ কি হ'ব ৰিফ্ৰেকচন হ'ব কাৰণ কেলে আকৌ ইয়াত গ্লাছৰ পৰা আমি কি যাব লাগিব এয়াৰলৈ কি যাব লাগিব মানে কি লাইট ৰেটো গ্লাছৰ পৰা এয়াৰলৈ যাব লাগিব মানে কি হ'ব আমাৰ ডেন্সাৰ মিডিয়ামৰ পৰা কি হ'ব ৰেয়াৰ মিডিয়ামলৈ যাব লাগিব আৰু ফলত কি হ'ব ইয়াত আমি কি কৰিব লাগিব এনেকৈ নৰ্মেল ডাল ড্ৰ কৰিব লাগিব আৰু কি হ'ব যেহেতু কি হৈছে ই ডেন্সাৰ পৰা ৰেয়াৰলৈ আহিছে সেইকাৰণে কি হ'ব ই এই নৰ্মেল ডালৰ পৰা এনেকৈ আঁতৰি গুচি যাব এৱে ফ্ৰম নৰ্মেল হ'ব হয়নে ইমানলৈকে ঠিক আছে তোমালোকক এইখিনি কৈছিলোঁ যে যেতিয়া ৰেয়াৰ পৰা ডেন্সাৰলৈ যাব আৰু যেতিয়া আৰু কি হ'ব ডেন্সাৰ পৰা যেতিয়া ৰেয়াৰলৈ যাব তেতিয়া কি হ'ব ইয়াত আমাৰটো হ'ল ঠিক আছে আৰু কি হ'ব এইডাল আমাৰ হ'ব ইনসিডেন্ট ৰে আৰু এইডাল কি হ'ব আমাৰ ইমাৰ্জেন্ট ৰে কাৰণ কেলে ই কৈছে এনেকৈ ওলাই গুচি গৈছে হয়নে মানে কি হৈছে নৰ্মেলৰ পৰা এনেকৈ আঁতৰি এইফালে ওলাই গুচি গ'ল সেইকাৰণে কি হ'ব বা ইমাৰ্জেন্ট ৰে হ'ল আৰু এইটো হ'ব কি আমাৰ এংগল অফ ইমাৰ্জেন্স ঠিক আছে এতিয়া আমি চাব লাগিব যে কি এই গ্লাছ স্ল্যাবখনত আমাক কেনেদৰে ৰিফ্ৰেকচন হ'ব তাৰ কাৰণে আমি কি কৰিব লাগিব ফৰ্মুলাৰ সহায়ত আমি চাম কেনেকৈ আমাৰ ৰিফ্ৰেকচন হ'ব ঠিক আছে এতিয়া কি হ'ব তোমালোকে কলেজত চাগে চাইছা এনেকৈ তোমালোকে ইয়াত পিন দুটা থৈছিলা হয়নে ইয়াত এনেকৈ পিন দুটা থোৱা তাৰপিছত কি কৰা এইফালৰ পৰা এনেকৈ চোৱা যায় আৰু যোন ফালৰ পৰা কিবা তুমি কি দেখা এনেকৈ পিন দুটা দেখা তাত কি কৰা এনেকৈ আকৌ পিন দুটা থোৱা হয়নে আজি আমি চাম যে কি এই যে আহিব লাগিছিলে কি আমি এই লাইট ৰে আহিব লাগিছিলে এইফালে হয়নে কিন্তু আহিলে কি এনেকৈ ৰিফ্ৰেকচন হয় এইফালে কেলে নহ'ল আমি এইটো চাম ঠিক আছে এতিয়া প্ৰথমে তাৰ কাৰণে আমি কি কৰিম যে এখন গ্লাছ স্ল্যাব আমি কনসিডাৰ কৰি ল'ম ইয়াত আমি 3 ডাইমেনশনাল দেখালো কেনেকুৱা হ'ব গ্লাছ স্ল্যাবখন এতিয়া আমি চাম যে কি আমাৰ গ্লাছ স্ল্যাবখনত ৰিফ্ৰেকচন কেনেকৈ হ'ব আৰু ইয়াত কি হ'ব আমাৰ এংগুলৰ মাজত কি হ'ব আমাৰ ইনসিডেন্ট এংগল আৰু ইমাৰ্জেন্ট এংগুলৰ মাজত এটা ৰিলেশ্যন হ'ব সেইটো তোমালোকৰ এক্সামত উলিয়াবলৈ আহিব পাৰে ঠিক আছে প্ৰুফ কৰিবলৈ দিব পাৰে সেইটো আমি কৰিম এতিয়া কি হ'ব ধৰি লোৱা এখন গ্লাছ স্ল্যাব ঠিক আছে এখন গ্লাছ স্ল্যাব ৰেক্টেংগুলাৰ হ'ল এতিয়া কি হ'ব ইয়াৰ পৰা এনেকৈ আমাৰ লাইট ৰে আহিব হ'ল লাইট ৰে আহিলে এই ধৰি লোৱা তুমি ইনসিডেন্ট ৰে আৰু যেটো পইণ্টত পৰিব তাত কি হ'ব আমি এডাল নৰ্মেল ড্ৰ কৰিব লাগিব তেনেকৈ আমি কি কৰিলোঁ এনেকৈ নৰ্মেল ড্ৰ কৰিলোঁ ঠিক আছে আৰু এই ইনসিডেন্ট ৰেডালে নৰ্মেল লগত কি কৰিলে আমাৰ এংগল অফ ইনসিডেন্স আই কৰিলে ঠিক আছে আৰু যেহেতু কি হৈছে আমাৰ বাহিৰৰ মিডিয়ামটো হ'ব কি এয়াৰ আৰু ভিতৰটো হ'ব আমাৰ কি গ্লাছ হয়নে এটা আমাৰ কি গ্লাছ হ'ব মানে কি হ'ব আমাৰ যেহেতু ৰেয়াৰৰ পৰা ডেন্সাৰলৈ আহিছে যেহেতু কি হয় গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্স বেছি হয় মানে কি 1.5 আৰু এয়াৰ কি হয় 1 হয় আৰু সেইকাৰণে আমি ক'ব পাৰিম যে কি গ্লাছটো এয়াৰতকৈ কি হ'ব অপটিক্যালি ডেন্সাৰ হ'ব আৰু সেইকাৰণে কি হ'ব যেতিয়া লাইট ৰে ৰেয়াৰ মিডিয়ামৰ পৰা ডেন্সাৰ মিডিয়ামলৈ আহিব তেতিয়া ই
টুৱাৰ্ডছ দ্য নৰ্মেল কি হ'ব বেণ্ড হ'ব মানে কি নৰ্মেলৰ ফালে এনেকৈ বেণ্ড হৈ আহিব হয়নে এনেকৈ আহিলে ঠিক আছে ঠিক তেনেকৈ কি হ'ব আমাৰ এনেকৈ আহিব ঠিক তেনেকৈ কি হ'ব আকৌ এডোখৰ কি গ্লাছৰ পৰা যিহেতু আকৌ এয়াৰলৈ যাব লাগিব মানে কি হ'ব এইডোখৰটো আমাৰ কি হ'ব এতিয়া ৰিফ্ৰেকশ্যন হ'ব কি হ'ব নৰ্মেল হ'ল ঠিক আছে আৰু যিহেতু কি আমি ডেন্সাৰৰ পৰা ৰেয়াৰ মিডিয়ামলৈ যাব লাগিব সেইকাৰণে ইয়াত কি হ'ব আমাৰ এৱে ফ্ৰম দ্য এনেকৈ নৰ্মেল ই লাইটৰে গুচি যাব ঠিক আছে হ'ল আৰু কি হ'ব এই যে ইয়াত তোমাৰ ধৰি লোৱা এংগল অফ ৰিফ্ৰেকশ্যন আৰ ঠিক আছে এইটো আমি R1 বুলি ধৰি লওঁ দেই R1 আৰু এইটো আমি ধৰি লওঁ R2 ঠিক আছে এতিয়া কি হ'ব আমাৰ এইটো হৈছে আমাৰ এংগল অফ ইমাৰ্জেঞ্চ কাৰণ কেলে ৰেডাল এনেকৈ ইমাৰ্জ হৈ এনেকৈ বাহিৰলৈ এনেকৈ ওলাই গুচি গ'ল ঠিক আছে নৰ্মেলৰ পৰা এনেকৈ আঁতৰি ইমাৰ্জ হৈ গুচি গ'ল এনেকৈ আৰু ৰেডালক আমি কি বুলি ক'ম ইমাৰ্জেণ্ট ৰে হ'ল এতিয়া আমাৰ কি হ'ব চোৱা আমাৰ যদি এই গ্লাছ লেবখন নাথাকিলেহেঁতেন তেতিয়া আমাৰ কি হ'লহেঁতেন ইনচিডেণ্ট ৰে কি হৈছিলে এইফালেদি আহিছিলে আৰু তেতিয়া কি হ'লে এনেকৈ এইটো ডাইৰেকশ্যন এনেকৈ গুচি আহিলে হয়নে যদি গ্লাছ লেবখন নাথাকিলেহেঁতেন কিন্তু যিহেতু কি হৈ গ'ল গ্লাছ লেবখন আহি গ'ল ইয়াত মানে কি হৈ গ'ল আমাৰ ইয়াত মিডিয়ামটো চেঞ্জ হৈ গ'ল আৰু মিডিয়ামটো চেঞ্জ হোৱাৰ কাৰণে কি হৈ গ'ল ই ৰিফ্ৰেক্ট কৰিলে ঠিক আছে আৰু ৰিফ্ৰেক্ট কৰি ই হ'ল এনেকৈ এইটো ডাইৰেকশ্যনত ৰিফ্ৰেক্ট হৈ এনেকৈ গুচি আহিলে এনেকৈ গুচি আহিলে ঠিক আছে এতিয়া কি হৈ গ'ল আমাৰ এই যিটো আমাৰ নৰ্মেল আমাৰ ৰেডাল আহিব লাগিছিলে যিটো ডাইৰেকশ্যন আহিব লাগিছিলে সেইটো ডাইৰেকশ্যন নাহি কি হ'ল আমাৰ এনেকৈ ৰিফ্ৰেক্ট হৈ গুচি আহিলে আৰু কি হৈ গ'ল আমাৰ যিহেতু এই পাথটো ইয়াৰ পৰা ইয়ালৈ এইটো শ্বিফ্ট হৈ গ'ল দেখিছা নহয় ইয়াৰ পৰা ইয়ালৈ আমাৰ শ্বিফ্ট হৈ গ'ল আৰু এইটোক আমি কি বুলি ক'ম লেটাৰেল শ্বিফ্ট বুলি ক'ম আৰু এইটো আমি ইয়াৰ এক্সপ্ৰেশ্যনটো ফাইন কৰিব লাগিব ঠিক আছে আমি প্ৰথমতে কি কৰোঁ আমি চাই লওঁ যে কি আমাৰ এই এংগল অফ ইনচিডেঞ্চ আৰু এংগল অফ ইমাৰ্জেঞ্চৰ মাজৰ ৰিলেশ্যনটো কি হ'ব ঠিক আছে সেইকাৰণে প্ৰথমতে কি কৰিম যে প্ৰথমতে আমি কি কৰিম সেইকাৰণে ইয়াত স্নেলছ ল ইউজ কৰিম ঠিক আছে প্ৰথমতে আমি কি কৰিম এই পইণ্টটোত ধৰি লওঁ আমি এই ৰেডাল এ এই পইণ্টটো ধৰি লওঁ তুমি বি ঠিক আছে এই পইণ্টটো বি তাৰপিছত এইটো চি আৰু এইটো ডি ঠিক আছে তাৰপিছত আমি ধৰি লোৱা এইটো পি কিউ আৰ আৰু এছ হ'ব এতিয়া আমি কি কৰিম যিহেতু এংগল অফ ইনচিডেঞ্চ আৰু এংগল অফ ইমাৰ্জেঞ্চৰ মাজত কি কৰিব লাগিব আমি ৰিলেশ্যনটো ফাইন কৰিব লাগিব সেইকাৰণে আমি প্ৰথমতে কি কৰিম এই পইণ্টটোত বি পইণ্টটোত প্ৰথমতে আমি স্নেলছ ল ইউজ কৰিম ঠিক আছে এতিয়া লিখা ইউজিং স্নেলছ ল এট কি হ'ব বি এট বি ঠিক আছে এই পইণ্ট বিটোত আমি কি কৰিম স্নেলছ লটো ইউজ কৰিম কাৰণ কেলে ইয়াত আহি কি হৈছে আমাৰ লাইট ৰে ইনচিডেণ্ট হৈছে ঠিক আছে আৰু আমি স্নেলছ ল মতে কি জানিছিলোঁ যে sin I divided by কি আছিলে sin R sin of the angle of incidence per unit কি আছিলে sin of the angle of refraction আছিলে equal to আমাৰ কি আছিলে যে 1 μ2 মানে কি আছিলে refractive index of medium 2 with respect to 1 আছিলে আৰু ইয়াক আমি কেনেকৈ লিখিছিলোঁ যে sin I divided by sin R equal to আমাৰ কি আছিলে μ2 divided by μ1 আমি কি এইটো আমি কেনেকৈ লিখিছিলোঁ এনেকৈ লিখিছিলোঁ মানে কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ মিডিয়াম 2 উইথ ৰেসপেক্ট টু মিডিয়াম 1 আমি এনেকৈ লিখিছিলোঁ হয়নে আৰু লাষ্টত আমি কি দেখাইছিলোঁ যে মই যোৱা ভিডিঅ'ত তোমালোকৰ লাষ্টত দেখাইছিলোঁ আমি ইয়াক কেনেকৈ লিখিম এইটো ইয়াৰ লগত কি মাল্টিপ্লাই হৈ যাব μ1 sin I ইকুৱেল টু কি হৈ যাব আমাৰ μ2 sin R ঠিক আছে এতিয়া আমি কি কৰিম এই ফৰ্মুলাটোকে আমি এই বি পইণ্টত লগাম ঠিক আছে এতিয়া আমাৰ কি হৈছে ইনচিডেণ্ট ৰে হৈছে এইটো আৰু এংগল অফ ইনচিডেন্স কি হৈছে I হৈছে আৰু ধৰি লওঁ আমি যে কি এয়াৰৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো μ a বুলি ঠিক আছে আৰু গ্লাছৰ ধৰি লওঁ ৰিফ্ৰেক্টিভ ইনডেক্স μ g হ'ল আৰু সেইকাৰণে যদি এইটো পইণ্টত লগাওঁ প্ৰথমতে কি হ'ব কাৰণে ইয়াৰ পৰা তুমি চাই লোৱা যে প্ৰথমতে কি μ1 sin I আহিব μ1 মানে কি ইয়াত আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্স কি আহিব প্ৰথমতে এয়াৰ আহিব সেইকাৰণে কি হ'ব এতিয়া μ a আৰু sin কি আহিব এতিয়া I আহিব কাৰণ কি এংগল অফ ইনচিডেন্সটো ইয়াত I হৈছে ইকুৱেল হ'ব কি হ'ব μ2 মানে কি হ'ব গ্লাছৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো হ'ব সেইকাৰণে আহিব কি μg sin R এংগল অফ ৰিফ্ৰেকশ্যন R1 আহিব ঠিক আছে হ'ল এতিয়া ইয়াক আমি কেনেদৰে লিখিব পাৰিম যে sin I divided by sin R1 ইকুৱেল আমি কি লিখিব পাৰিম যে μg divided by μa ঠিক আছে ইয়াক আমি 1 নম্বৰ ইকুৱেশ্যন দিম হ'ল ইমানলৈকে বুজি পালা আমি কেনেকৈ ইয়াত ইউজ কৰিলোঁ মানে কি আছিলে আমাৰ যেহেতু এইটো মিডিয়াম 1 এইটো মিডিয়াম 2 হিচাপে বিহেভ কৰিব সেইকাৰণে কি হ'ব আমাৰ এই মিডিয়াম 2 ৰিফ্ৰেক্টিভ ইনডেক্স ইনটু কি আহিব আমাৰ সাইন অফ এংগল অফ ইনচিডেন্স আহিব আৰু ইকুৱেল টু আমি কি লিখিব লাগিব এই সেকেন্ড মিডিয়াম টু ৰিফ্ৰেক্টিভ ইনডেক্স ইনটু কি আহিব আমাৰ সাইন অফ এংগল অফ ৰিফ্ৰেকশ্যন
এইটো R1 ঠিক আছে এতিয়া আমি কি কৰিম আকৌ স্নেলছ ল ইউজ কৰিম ক'ত এই পইণ্ট C টোত ঠিক আছে এটা ইউজ কৰা using Snell's law কিব at C এটা কি হ'ব এতিয়া at C যদি কৰো কি হ'ব আমাৰ এইটো আমাৰ কি হৈছে ইনসিডেন্ট এংগল হিচাপে বিহেভ কৰিছে হয় না ইয়াত যেটো এনেকে ইনসিডেন্ট হয় এনেকে ওলাই গৈছে মানে কি হ'ব এই কাৰণে যে আমি প্ৰথম মিডিয়ামটো কি হ'ব গ্লাছ হ'ব সেকেন্ড মিডিয়ামটো কি হ'ব আমাৰ এয়াৰ হ'ব আৰু সেই কাৰণে আমি কি লিখিম যে mu g গ্লাছৰ মিডিয়াম sin কি আহিব আমাৰ r2 আহিলে ইকুৱেল কি মান আহিব আমাৰ mu a সেকেন্ড মিডিয়ামটো কি এয়াৰ হয় সেইকাৰণে কি আহিলে ৰিফ্ৰেক্টিভ ইনডেক্স mu a আহিব আৰু কি আহিব sin e এংগল অফ ইমাৰ্জেন্স ৰিফ্ৰেক্ট হয় নৰ্মেলৰ পৰা যেটো আতৰি গৈছিল সেইকাৰণে কি আহিলে আমাৰ এংগল অফ ইমাৰ্জেন্স e ঠিক আছে তো এটা কাম কৰা যদি তোমালোকৰ হেৰি হয় এটা এটা কাম কৰো এটুক r2 ধৰি লও এটুক i2 বুলি ধৰো ঠিক আছে তেতিয়া ভুল নলাগে মানে এটুক ধৰি লও কি i2 হিচাপে আৰু এটুক i1 হিচাপে ধৰো i1 হিচাপে ধৰো এটুক i1 কৰি দিয়া দেই এটুক i1 কৰি দিয়া আৰু এটুক r2 হিচাপে কৰি দিয়া ঠিক আছে তেতিয়া এংগল অফ ৰিফ্ৰেকশন হিচাপে আমি লিখিবলৈ ভাল হ'ব তো i2 কৰা এটো কি হ'ব আমাৰ r2 ঠিক আছে এতিয়া আমাৰ এংগল অফ ইনসিডেন্স থাকে আমি লিখিব পাৰিছো i2 টো ঠিক আছে এটো r2 হ'ব একো নাই হ'ব এটা কি হ'ব আমাৰ যে এটো হল তাৰ পিছত আমি কি লিখিব পাৰিম যে sin i2 divided by কি লিখো sin r2 ইকুৱেল টু আমি কি লিখিব পাৰিম যে mu a divided by mu g ঠিক আছে আৰু ইয়াক আমি কি কৰিম 2 নম্বৰ ইকুৱেশ্যন দিম হল বুজি পালা এতিয়া আমি ইয়াত কি কৰিলো যেহেতু স্নেলছ ল লগালো এই পইণ্ট C টোত মানে কি হ'ব ফাৰ্স্ট মিডিয়ামটো ৰিফ্ৰেক্টিভ ইনডেক্স কি আছিল আমাৰ mu g যেহেতু ফাৰ্স্ট মিডিয়ামটো ইয়াত গ্লাছে বিহেভ কৰিছে এই পইণ্টত সেইকাৰণে কি লাগি ৰিফ্ৰেক্টিভ ইনডেক্স অফ কি গ্লাছটো আহিলে সেইকাৰণে আহিলে ইয়াত mu g ইনটু কি মানে হ'ব সাইন অফ এংগল অফ ইনসিডেন্স কি ধৰিছিল আমি i2 ঠিক আছে সেইকাৰণে ধৰিলো কি i2 আহিলে আৰু ইয়াত আকৌ কি হ'ব ইকুৱেল টু আমি কি লিখিব লাগিব এই সেকেন্ড মিডিয়ামটো কি হৈছে আমাৰ এয়াৰ আহিছে আৰু এয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্স কি হয় mu a হয় সেইকাৰণে আহিলে mu a ইনটু কি সাইন অফ r2 এই r2 আছে না এংগলটো সেইকাৰণে কি আহিলে সাইন অফ r2 ঠিক আছে হল এতিয়া আমি কি কৰিম 1 নম্বৰ আৰু 2 নম্বৰ ইকুৱেশ্যনটো মাল্টিপ্লাই কৰি দিম এতিয়া লিখা therefore ইকুৱেশ্যন 1 into 2 আমাৰ কিমান আহিব যে sin i1 divided by sin r1 into কি কৰিব লাগিব sin i2 divided by sin r2 ইকুৱেল আমাৰ কিমান আহিব a প্লাস তোমাৰ mu g divided by mu a into আমাৰ কিমান আহিব যে mu a divided by mu g হল এটা mu a cancel হল mu g cancel গল এটা আমাৰ আনসাৰটো কিমান আহিব ফলে যে sin of i1 divided by sin of r1 into কিমান আহিব আমাৰ sin of i2 divided by sin of r2 equal আমাৰ কিমান আহিব দিয়া 1 ঠিক আছে তোমালোকে বুজি পালা তাৰ পিছত হল দেখো মোহাই দিও দিয়া এতিয়া আমাৰ কি হ'ব যে এই দেখো চোৱাচোন তোমালোকে যে এই r1 এংগলটো আৰু i2 এংগলটো কি হ'ব চোৱা এটা আছে pq এডাল ধৰি লোৱা pq আৰু এডাল ধৰি লোৱা তুমি rs ঠিক আছে pq আৰু r আৰু s ঠিক আছে আৰু ইয়াত আমাৰ কি হৈছে এডাল হৈছে আমাৰ নৰ্মেল কি আছে pq পাৰপেন্ডিকুলাৰ কে আছে আৰু ঠিক তেনে কি হৈছে আমাৰ এই এডাল নৰ্মেল কি আছে আমাৰ s আৰু পাৰপেন্ডিকুলাৰ কে আছে আৰু কি দেখিলো আমি ইয়াত যেহেতু কি হৈ গল ইয়াৰ নেকে ৰিফ্লেক্ট হৈছে দিছে না এই ৰেডাল কি আছে নেকে ৰিফ্লেক্ট হৈছে এতিয়া আমি ইয়াত কব পাৰিম নেকি যে এইটো এংগল আৰু কি হ'ব আমাৰ এইটো এংগল কি হ'ব আমাৰ ইকুৱেল হ'ব না কাৰণ কেলে আমি ইয়াত কি দেখিলো যে pq আৰু s কি আছে প্যাৰেলাল হৈছে হয়নে আৰু প্যাৰেলাল হৈছে ইয়াত কি দেখিলো প্যাৰেলাল হোৱাৰ পিছত কি দেখিলো আমি ইয়াৰ ওপৰত কি আছে এডাল নৰ্মেল আছে আৰু ইয়াৰ ওপৰত কি আছে এডাল নৰ্মেল আছে আৰু নৰ্মেলডাল কেনেকৈ থাকে আমাৰ পাৰপেন্ডিকুলাৰ হিচাপে বিহেভ কৰিছে আৰু যেহেতু কি হৈছে আমাৰ এইগিডাল যেহেতু পাৰপেন্ডিকুলাৰ হৈছে এইগিডাল কি হ'ব এনেকৈ চোৱাচোন তুমি এনেকৈ যদি চোৱা এই পাৰপেন্ডিকুলাৰ গিডাল কি হ'ব প্যাৰেলাল হৈছে নে দেখিছা নে প্যাৰেলাল হৈছে আৰু এটো যদি কি হয় এডাল শ্যাডো হিচাপে বিহেভ কৰে তেতিয়া আমাৰ এইটো এংগল আৰু এইটো এংগল আমাৰ ইকুৱেল হ'ব নে কাৰণ কেলে ইহঁত গিটা কি হ'ব আমাৰ একান্ত কোণ হিচাপে বিহেভ কৰিব নে কৰিব আৰু সেই কাৰণে কি হ'ব আমাৰ এই এংগলটো কি আছে এতিয়া r1 দেখিছা নে আৰু এংগলটো কি আছে i2 এই এংগল গিটা আমাৰ কি হ'ব এতিয়া ইকুৱেল হ'ব ঠিক আছে
কি ক'লোঁ যে পি কিউ আৰু কি আছে এছ আৰ কেইডাল পেৰেলেল হৈ আছে আৰু ইয়াত আমাৰ কি আছে নৰ্মেল কেইডাল পাৰ্পেণ্ডিকুলাৰ হিচাপে আছে কিন্তু আমি যদি চাওঁ এনেকৈ চাওঁ তেতিয়া কি হ'ব পাৰ্পেণ্ডিকুলাৰ থাকিলে কি হ'ব আমাৰ এইডাল পেৰেলেল হিচাপে বিহেভ কৰিব আৰু যদি আমি এনেকৈ চাওঁ তেতিয়া কি দেখিম আমি এই পেৰেলেল লাইনডালক এনেকৈ এডাল ছেডকে ভাগ কৰিছে আৰু সেইকাৰণে কি হ'ব আমাৰ এইটো এংগুল আৰু এইটো এংগুল কি হৈ যাব ইকুৱেল হৈ যাব কাৰণ কেলৈ এইকেইটা একান্তৰ কোণ হ'ব আৰু সেইকাৰণে আমি ইয়াত কি লিখিব পাৰিম যে এংগুল অফ R1 ইকুৱেল টু কি হ'ব আমাৰ এংগুল অফ I2 হ'ব ঠিক আছে এইটো মোহাৰি দিওঁ বুজি পালা কথাটো এইটো ওপৰত লিখোঁ এইটো হ'ল না কি লিখিম আমি যে since কি হ'ব আমাৰ PQ is parallel to কি হ'ব আমাৰ RS so কি হ'ব আমাৰ angle R1 equal to আমি কি লিখিব পাৰোঁ angle I2 ঠিক আছে কাৰণ কেলে ইহঁত কি হ'ব আমাৰ একান্তৰ কোণ হ'ব এতিয়া আমি কি হিচাপে লিখিম therefore আমি কি লিখিব পাৰোঁ এই ইকুৱেশ্যনটোৰ পৰা সেইটো 2 আছিলে না এইটো ইকুৱেশ্যন নম্বৰ 3 দিয়া ঠিক আছে এতিয়া আমি 3 নম্বৰ ইকুৱেশ্যনটো আমি কি লিখিব পাৰোঁ যে from equation 3 লিখি দিয়া sin কি হ'ব আমাৰ I1 ডিভাইডেড বাই কি হ'ব আমাৰ sin R1 আছে আৰু এতিয়া আমি R1 এর জেগাত কি বহাব পাৰিম I2 বহাব পাৰিম কাৰণ কেলে যেহেতু R1 ইকুৱেল টু কি হ'ব I2 হৈছে সেইকাৰণে কি বহাম আমি এই R1 এর জেগাত I2 বহাই দিওঁ ঠিক আছে sin কি হ'ব আমাৰ I2 ইনটু কি আছে আমাৰ sin I2 ডিভাইডেড বাই sin R1 R2 ইকুৱেল কিমান আছে 1 আছে হ'ল এতিয়া আমি কি কৰিব পাৰিম এই sin I2 আৰু এই sin I2 কেনসেল কৰিব পাৰিম আৰু এই কাৰণে আমাৰ কি থাকি যাব এতিয়া যে sin I1 ইকুৱেল আমি যদি কি কৰো এই sin I2 যদি এফল লৈ যাওঁ sin R2 যদি এটা কি হ'ব আমাৰ sin R2 ঠিক আছে আৰু যদি sin কেনসেল কৰি দিওঁ কি হ'ব আমাৰ যে I1 ইকুৱেল I2 R2 I2 হ'ল এতিয়া আমি কি দেখিলো যে আমাৰ এই এংগল অফ ইনসিডেন্স I1 আৰু কি হৈ গ'ল আমাৰ এই এংগল অফ ইমাৰ্জেন্স R2 এই দুইটা কি হৈ গ'ল আমাৰ সেম হৈ গ'ল মানে কি হ'ব এই আমাৰ ইনসিডেন্ট ৰেডাল কি হ'ব আমাৰ নৰ্মেল লগত যেটো এংগল কৰিব সেই সেম কি হ'ব ইমাৰ্জেন্ট ৰেডালে এই নৰ্মেল লগত কৰিব মানে কি যে আমাৰ কি হৈছে যে এই ইনসিডেন্ট ৰেডালে কি কৈছে আমাৰ যেটো এংগল কৰিছে আৰু এই ইমাৰ্জেন্ট ৰেডালে যেটো এংগল কৰিছে নৰ্মেলৰ লগত সেই এংগলটা কি হৈ গ'ল আমাৰ ইকুৱেল হৈ গ'ল মানে কি হ'ব এই যে এতিয়া কি হৈছে আমাৰ এই ইনসিডেন্ট ৰেডালে যেটো এংগলত ইয়াত আহি ইনসিডেন্ট হৈছে যদি আমাৰ ইয়াত কি নাথাকিলে হেতিন আমাৰ এই গ্লাছ লেপখন নাথাকিলে তেতিয়া কি হ'লেন ই এফালে এনেকৈ গুচি আহিলে হয়নে আৰু কি হৈছে কিন্তু যেহেতু গ্লাছ লেপখন আছে সেইকাৰণে কি হ'ল ই ৰিফ্লেক্ট হৈ এফালে গুচি আহিলে আৰু যেহেতু এইটো এংগলো সেম আৰু এইটো এংগলো সেম আৰু এই ৰে গিডাল কি হ'ব আমাৰ সেইকাৰণে দুইটা প্যাৰেলাল হ'ব এডাল আনডালৰ হয়নে কাৰণ কেলে যেহেতু ইহঁতৰ এংগল কেইটা একে হ'ব সেইকাৰণে কি হ'ব আমাৰ এই যে গ্লাছ লেপখন থাকিলে এফালে যেটো ৰে আহিব আৰু গ্লাছ লেপখন থকাৰ পিছত যেডাল আমাৰ ৰে ওলাই যাব হেডাল আমাৰ কি হ'ব সেইকাৰণে প্যাৰেলাল হ'ব কাৰণ কেলে ইহঁতৰ মাজৰ এংগল কেইটা একে হ'ব ঠিক আছে আৰু সেইকাৰণে আমি কি ক'ব পাৰিম যে আমাৰ ইনসিডেন্ট ৰে আৰু ইমাৰ্জেন্ট ৰে কি হ'ব আমাৰ প্যাৰেলাল হ'ব ঠিক আছে সেইকাৰণে নল গিয়া লিখি দিয়া the incident ray and emergent ray are কি হ'ব parallel to each other বুলি লিখিব পাৰা ঠিক আছে each other বাট কিন্তু কি হৈছে আমাৰ কি হৈছে এই ইনসিডেন্ট ৰেডাল আহিব লাগিছিলে এইফালে দেখিছা না কিন্তু এফালে নাহিলে কাৰণ কেলে যেহেতু ইয়াত মিডিয়ামটো চেঞ্জ হৈ গ'ল সেইকাৰণে কি হ'ল ই ৰিফ্লেক্ট হৈ এনেকে এফালে গুচি আহিলে দেখিছা না মানে কি এই লাইট ৰেডাল কি মানে কি ইনসিডেন্ট ৰেডাল ৰিফ্লেক্ট হৈ এই তলদি গুচি আহিলে মানে কি হ'ল এই যাৰ তাৰ কি হ'ব আমাৰ যেটো আমাৰ পজিশন হ'ব লাগিছিলে সেই পজিশনটোৰ পৰা আমাৰ কি হ'ল ডিসপ্লেস হৈ এফালে এনেকে তললে গুচি আহিলে দেখিলা আৰু কি হৈ গ'ল আমাৰ এই যেটো ডিসপ্লেসমেন্ট হ'ব দেখিছা না মানে কি আমাৰ যেতিয়া যদি গ্লাছ লেপখন নাথাকিলে তেতিয়া আমাৰ কি হ'ব যেটো আমাৰ পাথ হ'ব সেই পাথটোৰ পৰা কি কৰিলে গ্লাছ লেপখন দিয়াৰ পিছত ই ডিসপ্লেস কৰিলে কি হ'ব এটা ডিসটেন্স আৰু এইটোকে আমি কি বুলি কম এই ডিসটেন্সটোকে যেটো আমাৰ ডিসপ্লেস কৰিলে তাকে আমি কি বুলি কম লেটাৰেল ডিসপ্লেসমেন্ট বাকি লেটাৰেল শিফট এটো কি হৈছে শিফট হৈছে মানে কি পাথটো ইয়াৰ পৰা ইয়ালে শিফট হৈ গ'ল মানে কেলে যেহেতু আমি ইয়াত কি দিলো গ্লাছ লেপখন দি দিলো ই যেহেতু কি হৈ গ'ল আমাৰ ৰেয়াৰ পৰা ডেন্সাৰলৈ গুচি আহিলে আকৌ ডেন্সাৰ পৰা ৰেয়াৰলৈ আহিলে সেইকাৰণে কি হৈ গ'ল আমাৰ এই যেটো আমাৰ অৰিজিনাল পাথটো হ'ব লাগিছিলে হেতু পাথ নহয় আমাৰ এনেকে লেটাৰেলি কি হৈ গ'ল আমাৰ ডিসপ্লেস হৈ এনেকে তললে গুচি আহিলে ঠিক আছে আৰু আমাৰ এই ডিসটেন্সটোকে আমি কি বুলি কম লেটাৰেল
লেটাৰেল শিফ্ট বা কি বুলি ক'ম লেটাৰেল ডিসপ্লেসমেন্ট বুলি ক'ম মানে কি এই ডিসপ্লেসমেন্টটোকে আমি কি বুলি ক'ম লেটাৰেল ডিসপ্লেসমেন্ট বা কি লেটাৰেল শিফ্ট ঠিক আছে লিখা বাট কি হ'ব বাট দি emergent ray displaced laterally ঠিক আছে এটা ইয়াক কবা this shift is called কি হ'ব আমাৰ lateral shift ঠিক আছে lateral shift হ'ব তে গম পালো নহয় আমাৰ কি হ'ল যে আমাৰ এই ইনসিডেন্ট ৰেডাল আহিব লাগিছিলে এফালে যেহেতু ইয়াৰ মিডিয়ামটো চেঞ্জ হৈ গ'ল সেই কাৰণে কি হৈ গ'ল ই আমাৰ ৰিফ্ৰেক্ট হৈ এফালে ডিসপ্লেস হৈ গুছি আহিলে আৰু যি কি হ'ব আমাৰ যেহেতু ইয়াৰ অৰিজিনাল পাথটো আছিল এটো আৰু যেহেতু আমাৰ কি হৈ গ'ল মিডিয়ামটো চেঞ্জ হোৱাৰ কাৰণে এই ৰিফ্ৰেক্ট হৈ এইটো পজিশনলৈ কি হ'ল আমাৰ ডিসপ্লেস হৈ গ'ল আৰু আমাৰ এই যিটো আমাৰ এইটো হ'ব ডিসপ্লেসমেন্ট হ'ব আমি এই ডিসপ্লেসমেন্টকে কি বুলি কওঁ আমি এটা লেটাৰেল শিফ্ট বা কি লেটাৰেল ডিসপ্লেসমেন্ট বুলি কওঁ ঠিক আছে আমি এটোকে ইয়াত লিখিছো ঠিক আছে দি ইনসিডেন্ট ৰে ইমাৰ্জেন্ট ৰে আৰ প্যাৰেলাল যেহেতু কেলে ইহঁতৰ আমাৰ এংগল অফ ইনসিডেন্স আৰু এংগল অফ ইমাৰ্জেন্স টো ইকুৱেল হৈ গ'ল সেইকাৰণে আমি কি কৰিব পাৰোঁ আমাৰ এই ইনসিডেন্ট ৰে পাথটো আৰু কি হ'ব আমাৰ ইমাৰ্জেন্ট ৰে পাথটো এটা আণ্ডাৰ কি হ'ব প্যাৰেলাল হ'ব আৰু সেই কাৰণে কি হ'ব তাক আমি প্যাৰেলাল হ'ল কিন্তু কি হৈ গ'ল আমাৰ এই পাথটো যেহেতু মিডিয়ামটো চেঞ্জ হোৱাৰ কাৰণে শিফ্ট হৈ গ'ল আৰু যিমানটো শিফ্ট হৈ গ'ল আমি তাকে কি বুলি ক'ম লেটাৰেল শিফ্ট বা কি লেটাৰেল ডিসপ্লেসমেন্ট বুলি ক'ম ঠিক আছে আৰু এটা কথা মনত ৰাখিবা যেহেতু কি হৈছে আমাৰ এই দুডাল ইনসিডেন্ট ৰে আৰু কি ইমাৰ্জেন্ট ৰে এডাল আণ্ডাৰ কি হৈছে প্যাৰেলাল হৈছে আৰু এই ইহঁতৰ মাজৰ ডিসটেন্স হতে কি হ'ব আমাৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স হ'ব দেই এটা মনত ৰাখিবা এটা আমাৰ কি হ'ব যে পাৰপেন্ডিকুলাৰ ডিসটেন্স হ'ব ঠিক আছে তোমালোকে কি লিখি লোৱা হ'ব তোমালোকে পজ কৰি লিখি লবা এতিয়া আমি কি কৰিম এই লেটাৰেল শিফ্টৰ কাৰণে আমি এটা এক্সপ্ৰেছন লিয়াম মানে কি এই যে শিফ্ট হৈছিল যে এই অৰিজিনাল পাথটোৰ পৰা কি এই পাথলৈ আহিছিল এটা হলে মানে কি হ'ল যেটো ডিসপ্লেসমেন্ট হৈছিল সেই ডিসপ্লেসমেন্টটো এটা আমি ফাইন্ড কৰিম ঠিক আছে হ'ব এটা দেখো মহাই দিও মই এটা এটা কাম কৰাচোন এটা হেৰি লিখি লোৱা with respect to incident ray মানে কি হ'ব আমাৰ যেহেতু ইমাৰ্জেন্ট ৰেডাল কি হৈছে ডিসপ্লেস হৈছিল কাৰ ৰেসপেক্টত হ'ব ইনসিডেন্ট ৰে ৰেসপেক্টতে কি হ'ব আমাৰ ডিসপ্লেস হ'ব আৰু এই কাৰণে আমি কি বুলি ক'ম যে কি দি ইমাৰ্জেন্ট ৰে ডিসপ্লেস লেটাৰেলি with respect to incident ray আৰু this shift is called কি আমাৰ lateral shift ঠিক আছে এতিয়া আমি কি কৰো এটা মহাই দিও এতিয়া আমি কি কৰিম যে এক্সপ্ৰেছন ফৰ লেটাৰেল শিফ্ট উলিয়াম হ'ব মানে কি হ'ব আমাৰ এই এক্সপ্ৰেছনটো কি হ'ব মানে এই লেটাৰেল শিফ্টটো যে আমাৰ কি হ'ল যে ডিসপ্লেস হ'ল যে এই ডিসপ্লেসমেন্টটো কিমান হ'ব মানে কি লেটাৰেল শিফ্টটো কি হ'ব হ'ব মহাই দিও তোমালোকে লিখি লোৱা এক্সপ্ৰেছন ফৰ লেটাৰেল শিফ্ট বুলি আৰু মই ডায়াগ্ৰাম এইটো স্ক্ৰীন তোমালোকে বেলেগকৈ আঁকি ল'বা ঠিক আছে এতিয়া কি হ'ব এক্সপ্ৰেছন ফৰ লেটাৰেল শিফ্টটো এটা লেটাৰেল শিফ্ট মানে কি বুজি পালা না তোমালোকে যে কি হৈছিল আমাৰ ইনসিডেন্ট ৰেটো কি হৈছিল এফালে আহিছিল কিন্তু যেহেতু মিডিয়ামটো চেঞ্জ হৈ গ'ল সেই কাৰণে কি হ'ল এফালে আহি এনেকৈ ইমাৰ্জ হৈ ওলাই আহিলে আৰু যেহেতু কি হৈ গ'ল আমাৰ যাব লাগিছিল এফালে কিন্তু গ'ল কি এফালে আৰু সেই কাৰণে কি হ'ব আমাৰ যেটো এই শিফ্ট বা কি ডিসপ্লেসমেন্টটো হ'ল এই শিফ্ট বা ডিসপ্লেসমেন্টকে আমি কি বুলি ক'ম লেটাৰেল শিফ্ট বা লেটাৰেল ডিসপ্লেসমেন্ট বুলি ক'ম ঠিক আছে আৰু এই ডিসটেন্সটো কি আমাৰ পাৰপেন্ডিকুলাৰ হ'ব কাৰণ কি এডাল প্যাৰেলাল হৈছে সেই কাৰণে কি হ'ব আমাৰ ডিসটেন্সটো পাৰপেন্ডিকুলাৰ হ'ব এডাল আণ্ডালৰ ঠিক আছে এতিয়া আমাৰ কি হ'ব সেই কাৰণে লিখি লওঁ যে এক্সপ্ৰেছন ফৰ লেটাৰেল শিফ্ট হল এটা তাৰ কাৰণে আমি কি কৰিম এই ডায়াগ্ৰামটো হেৰি কৰি লওঁ অলপ মডিফাই ঠিক আছে এই এতিয়া আমি এংগলটো কি ধৰিম r টো ধৰিছিলো তোক আমি ই এংগল অফ ইমাৰ্জেন্স হিচাপে ধৰিম ঠিক আছে আৰু এটো নধৰিলে হ'ব তো r টো ধৰিলে হ'ব আৰু কি কম আমাৰ এই এংগল গিটা এতিয়া কাম নাই কাৰণ কেলে আমি এই যেহেতু ডিসটেন্সটো ল'ব লাগে আৰু ডিসটেন্সটো আমি জ্যামিতিক্যালি ল'ব লাগিব সেই কাৰণে থাকক আৰু দিয়াটো r টো থাকক এটা হ'ব হল এটা আমি কি কৰিব লাগিব যেহেতু কি কৰিব লাগে এতিয়া এই c আৰু ধৰিলো আমি এই পাৰপেন্ডিকুলাৰ কি কৰিব লাগিব আমি ডিসটেন্সটো ল'বলৈ দেখত আকিবই লাগিব দেখো আৰু সেইকাৰণে ধৰিলো তোমাৰ এডখৰ যে n ঠিক আছে মানে কি বুলিব লাগিব আমি এই cn ৰ ভ্যালুটো উলিয়াব লাগিব ঠিক আছে মানে এই cn টো কি হ'ব আমাৰ ইয়াত লেটাৰেল শিফ্ট cn ইকুৱেল টু আমাৰ কিমান হ'ব এতিয়া কি হ'ব লেটাৰেল শিফ্ট
আৰু ইয়াৰ ভ্যালুটো আমি ফাইন্ড কৰিব লাগিব মানে কি পাম আমি ইয়াৰ কাৰণে এটা এক্সপ্ৰেছন পাম ঠিক আছে আৰু সেই কাৰণে আমি কি কৰিম ধৰি লওঁ এটা কাম কৰোঁ হ'ব এটা তাৰ কাৰণে কি কৰিম প্ৰথমতে এই ট্ৰায়াঙ্গলটো ধৰি লওঁ ঠিক আছে এই ট্ৰায়াঙ্গলটো ধৰি লওঁ from triangle CNB আৰু এটা আমি ভ্যালু কি উলিয়াব লাগিব এই CN ভ্যালুটো উলিয়াব লাগিব আৰু প্ৰথমতে এটা কাম কৰি লওঁ ৰবা ইয়াৰ এই এংগলটো উলিয়াই লওঁ প্ৰথমতে দেই এই এংগলটো উলিয়াই লওঁ আৰু এটা কি হ'ব যে আমাৰ এই গ্লাছ স্লেবখনৰ আমি থিকনেছটা ধৰি লওঁ T হিচাপে ঠিক আছে ইয়াৰ থিকনেছটো কিমান হ'ব T ঠিক আছে এটা আমাৰ থিকনেছ হল এতিয়া আমাৰ এই এংগলটো কিমান হ'ব তোমালোকে চোৱাচোন ইয়াত কি হৈছে আমাৰ যে ধৰি লোৱা আমাৰ এই PQ ডাল নাই বুলি ধৰা তেতিয়া আমাৰ কি হ'ব এইডাল আছে নৰ্মেল ডাল হয়নে আৰু আমাৰ ইনসিডেন্ট এইডাল কেনে গৈছিল আমাৰ এনেকৈ আছে হয়নে আৰু ইফালে মানে যাব লাগিছিল কিন্তু নগল সেইকাৰণে এনেকৈ আঁকিছিলো হল আৰু যেহেতু কি আমাৰ এইটো এংগল আমাৰ কি হ'ব সেম হ'ব নাই কাৰণ কেলে এইগিটা আমাৰ কি হৈছে দুইটা অপোজিট হৈছে বা কি বিপৰীত কোণ হৈছে হয়নে এই কোণগিটা আমাৰ কাৰণে কি হ'ব অপোজিট হ'ব বা কি বিপৰীত কোণ হ'ব মানে কি ইকুৱেল হ'ব বা কি হ'ব আমাৰ এটা আমি এনেকৈ যদি আকৌ কি হ'ব আমাৰ এনেকৈ আহিব মানে কি হ'ব আমাৰ এই কোণটো আৰু এই কোণটো আমাৰ কি হ'ব এখানে ইকুৱেল হ'ব মানে কি হ'ব এতিয়া আমাৰ এই দুটা কোণ বিপৰীত কোণ হিচাপে বিহেভ কৰিব আৰু যদি এইগিটা কোণ যদি ইকুৱেল হয় তেতিয়া কি হ'ব আমাৰ এই কোণটো যদি আমাৰ I1 হয় তেতিয়া আমাৰ এই কোণটো কি হ'ব আমাৰ I1 হ'ব হয়নে তোমালোকে বুজি পালা কাৰণ কেলে এইটো কোণ আৰু এইটো কোণ আমাৰ কি হ'ব এতিয়া ইকুৱেল হ'ব কাৰণ কেলে এই দুটা কি হ'ব আমাৰ ভাৰ্টিকেলি অপোজিট হৈছে মানে কি বিপৰীত কোণ হৈছে হল আৰু তাৰে ভিতৰত কি হৈ গ'ল এতিয়া চোৱা আমাৰ যে এইফালে আহিছিলে হয়নে কিন্তু যাব লাগিছিলে এইফালে কিন্তু আহিলে কোন ফালে এইফালেহে এনেকৈ এটা এংগল কৰি গুচি আহিলে আৰু এই এংগলটো আমাৰ কিমান আহিলে যে R1 হল আৰু এইটো যেহেতু কি আহিলে আমাৰ R1 আহিলে এটাটো কাম কৰোঁ এইটো R হিচাপে ধৰি লওঁ দেই এইটো R বুলি ধৰি লওঁ ঠিক আছে আৰু এইটো E হিচাপে ধৰি লোৱা হিচাপে ধৰি লোৱা হ'ব আৰু যেহেতু কি হৈছিলে ই R এংগল কৰি কি হৈ গ'ল এইফালে ৰিফ্লেক্ট হৈ গুচি গ'লগৈ এইফালে হয়নে এতিয়া আমাৰ কি হ'ব আগতে আছিলে I1 আৰু এটা কি হৈ গ'ল R হিচাপে কি হৈ গ'ল ই কোণ কৰি এইফালে গুচি গ'লগৈ আৰু এতিয়া আমি কোনডোখৰ ভ্যালু উলিয়াব লাগে এই বাকি থাকি যোৱাডোখৰ ভ্যালুটোহে উলিয়াব লাগে আৰু এতিয়া বাকি থাকি যোৱাডোখৰ আমাৰ কিমান হৈ যাব সেইকাৰণে যে আগতে আছিলে I1 আৰু এটা কিমান এংগল কৰি এইফালে গুচি গ'লগৈ R এংগল কৰি এডোখৰ গুচি গ'লগৈ আৰু আধাটো দিশত থাকি গ'লগৈ সেইকাৰণে কি হ'ব আমাৰ -R এতিয়া যদি আমি I1 ৰ পৰা যদি R টো মাইনাস কৰো তেতিয়া কি হ'ব আমাৰ এই এংগলটো ওলাই যাব ঠিক আছে সেইকাৰণে আমাৰ এই এংগলটো আমাৰ কিমান হৈ যাব এতিয়া যে I1 - R বা কি হয় মেটো আমি I ধৰো এতিয়া ইনসিডেন্ট এংগল I ধৰো হ'ব I - R হিচাপে ধৰা ঠিক আছে হ'ব আৰু এইটো এটা কাম কৰোঁ আমি R হিচাপে ধৰো এতিয়া কাৰণ কেলে যেহেতু আমাৰ এইটো কোণ আৰু এইটো কোণ আমাৰ কি ইকুৱেল হ'ব সেইকাৰণে আমি R হিচাপে ধৰিলো ঠিক আছে আমি আগতে পাইছিলো যে কি এইটো কোণ আৰু এইটো কোণ কি হৈছে আমাৰ এইটো এনেকৈ আছে আৰু এইটো এনেকৈ আছে হয়নে এনেকৈ আছে মানে কি হ'ব এইটো কোণ আৰু এইটো কোণ আমাৰ কেলে ইকুৱেল হ'ব কাৰণ কি এইটা কি হ'ব আমাৰ একান্তৰ কোণ হ'ব সেইকাৰণে আমি কি এইটো যদি R ধৰো এইটো এতিয়া আমি R হিচাপে ধৰি লৈছো ঠিক আছে আমাৰ ইয়াত কি হ'ল বুজি পালা নহয় কাৰণ কেলে কি আছিল আমাৰ যেহেতু আমাৰ ইয়াত এইটো কি কৈছিলে I এংগল কৰিছিলে হয়নে নৰ্মেল লগত কি কৈছিল আমাৰ I এংগল কৰি আছিলে আৰু যদি আমাৰ কি হৈ গ'ল এফালে ৰিফ্লেক্ট হৈ যদি নগল হেতেন তেতিয়া কি কৰিলেন ই এফালে মুভ কৰিলে হেতেন আৰু সেই কাৰণে যেহেতু কি এইগিটা ভাৰ্টিকেলি অপোজিট হোৱাৰ কাৰণে কি হৈ গ'ল আমাৰ এই এংগলটো আৰু এই এংগলটো আমাৰ ইকুৱেল হ'ল দেখিছা না এইডোখৰ এংগল আমাৰ কি হ'ল ইকুৱেল হ'ল মানে কি এইটো যদি I হ'লহেতেন এইটো আমাৰ কি হ'লহেতেন I হ'লহেতেন কিন্তু কি হৈ গ'ল আমাৰ এই এডালে ৰিফ্লেক্ট হৈ R এংগল কৰি ফেলে গুচি আহিলে মানে কি হৈ গ'ল আমাৰ এই I পৰা এডোখৰ কি হৈ গ'ল আমাৰ R এংগল কৰি এডোখৰ গুচি আহিলে আৰু আমি উলিয়াব লাগে কোনডোখৰ এই বাকি থাকি যোৱা এডোখৰ এংগলটো উলিয়াব লাগে সেইকাৰণে কি কৰিব লাগিব আমি এই গোটেই এংগলটোৰ পৰা যদি R টো যদি মাইনাস কৰি দিওঁ তেতিয়া কি যাব I - R হৈ গ'ল মানে কি এই এংগলটো ওলাই গ'ল আৰু সেই এংগলটো কি কৈছো আমি ইয়াত বহাইছো ঠিক আছে হল ইমানলৈকে বুজি পালা তাৰ পিছত এতিয়া কি কৰিম আমি এটো মহাই দিও এতিয়া আমি কি কৰিলো ট্ৰায়াঙ্গলটো কনসিডাৰ কৰিলো এতিয়া আমি ট্ৰায়াঙ্গলটোৰ পৰা কি উলিয়াব লাগিব যে যেহেতু কি আমি এইডালৰ ভ্যালুটো উলিয়াব লাগিব হয়নে আৰু আমি কি নাজানো এই ডখৰ ভ্যালুটো নাজানো হয়নে এই এডালটো আমাৰ যাবহে লাগিছিল কিন্তু কি আমি এনে ধৰি হেলৈছো যে কি এডাল ইনসিডেন্ট এডাল এফালে যাব লাগিছিল বুলি কিন্তু কি আমি জ্যামিতিক্যালি এই ভ্যালুটো আমি গম নাপাও হয়নে সেইকাৰণে আমি কি কৰিব নোৱাৰো এতিয়া এটো হৈছে বেস হয়নে এটো যদি এংগল হয় এংগলটো যেডাল কাট কৰি থাকে এডাল কি হ'ব বেস হ'ব এডাল হ'ব কি আমাৰ পাৰপেন্ডিকুলাৰ হ'ব আৰু এডাল কি হ'ব আমাৰ হাইপোটেনিউজ হ'ব আমি এটা কি কৰিব পাৰিম এই হাইপোটেনিউজৰ ভ্যালুটো আমি ফাইন্ড কৰিব পাৰিম হয়নে কেনেকৈ ফাইন্ড কৰিব পাৰিম এই যদি
নৰ্মেলডাল যদি আমি ইফালে বহাই দিওঁ তেতিয়া কি হ'ব ইয়াত এটা ট্ৰাইংগল হিচাপে বিহেভ কৰিলে আৰু এই ট্ৰাইংগলটোৰ আমি হাইপটেনিয়াছটো উলিয়াই ল'ব পাৰিম কিন্তু কি কৰিব নোৱাৰোঁ আমি এই ৰেডালৰ বা এই তোমাৰ এই বাহুডালৰ আমি ভেলুটো জ্যামিতিকেলি দেখাব নোৱাৰোঁ সেইকাৰণে কি কৰিম আমি এই ট্ৰাইংগলটোত আমি সাইনৰ এংগল ল'ম ঠিক আছে কছৰ এংগল নলওঁ আৰু টেনৰ নলওঁ কাৰণ কেলে টেন থাকিলে আমাৰ কি সাইন ডিভাইড বাই কছ আহি যাব আৰু কছৰ ভেলুটো যিহেতু নাজানো আমি সাইন ডিভাইড বাই কছ মানে কি আহিব আমাৰ পাৰপেণ্ডিকুলাৰ ডিভাইড বাই বেছ আহিব যিহেতু আমি বেছৰ ভেলুটো নাজানো সেইকাৰণে আমি কি টেনো ল'ব নোৱাৰোঁ আৰু সেইকাৰণে আমি ইয়াত কি ইউজ কৰিম সাইন ইউজ কৰিলোঁ কৰি দিয়া সাইন এংগলটো কি আহিব আই মাইনাছ আৰ আহিব আই মাইনাছ আৰ আহিলে ঠিক আছে সাইনৰ এংগলটো কি হয় সদায় আমাৰ পি বাই এছ পাৰপেণ্ডিকুলাৰ ডিভাইড বাই কি হাইপটেনিয়াছ হয় আৰু ইয়াত পাৰপেণ্ডিকুলাৰ কি হৈছে আমাৰ এই চি এনে বিহেভ কৰিছে সেইকাৰণে কি হ'ব চি এন ডিভাইড বাই হাইপটেনিয়াছ আমাৰ কি হ'ব যে বি চি চি বি ঠিক আছে এতিয়া আমাৰ সেইকাৰণে কি হ'ব চি এনৰ ভেলুটো যিহেতু উলিয়াব লাগে সেইকাৰণে চি এন ইকুৱেল টু আমাৰ কি আহিব চি বিটো যদি আমি এইফালে গুচি যাওঁ চি বি সাইন আই মাইনাছ আৰ ঠিক আছে তোমালোকে বুজি পালা এইটো ধৰি লোৱা তুমি এক্সপ্ৰেশ্যন নম্বৰ 1 হ'ল এতিয়া কি হৈ গ'ল আমি চি এনৰ ভেলুটো পালোঁ চি বি সাইন আই মাইনাছ আৰ কিন্তু আমি কি জানিব লাগিব এতিয়া চি বি ভেলুটো জানিব লাগিব আৰু চি বি ভেলুটো আমি ক'ৰ পৰা উলিয়াব পাৰিম আমি যে কৈছিলোঁ যে কি এই যে নৰ্মেলত বহাই দিছিলোঁ এইটো কি হৈছিলে এটা ট্ৰাইংগল হিচাপে বিহেভ কৰিলে আৰু আমি এই ট্ৰাইংগলটোৰ পৰা কি কৰিব পাৰিম এই হাইপটেনিয়াছৰ ভেলু বাকী এই চি বিডালৰ ভেলুটো উলিয়াব পাৰিম ধৰি লওঁ আমি এই পইণ্টটো এম হিচাপে ঠিক আছে এতিয়া কি কৰা ফ্ৰম লিখা ট্ৰাইংগল কি হ'ব আমাৰ চি এম বি এতিয়া আমি ইয়াত সাইন ইউজ কৰিম নে কছ ইউজ কৰিম নে টেন ইউজ কৰিম চোৱাচোন তোমালোকে আমি ইয়াত কিহৰ ভেলু নাজানো এই চি এমৰ ভেলুটো নাজানো হয়নে আৰু কিহৰ ভেলু নাজানো আমি এই বি চি মানে কি এই বি চিডালৰ ভেলুটো উলিয়াবই লাগিব আৰু আমি নাজানো মানে কি হ'ব এতিয়া এই বি চিডালৰ ভেলুটো ইয়াৰ পৰা ফাইন কৰিম আৰু আমি জানো কি এই বেছডালৰ ভেলু জানো কাৰণ কেলে আমাৰ এই গ্লাছ স্লেবখনৰ থিকনেছটো কি আছিলে আমাৰ টি আছিলে দেখিছে না এই টি এইডোখৰ পৰা দেখালে যিহেতু টি হয় তেনেহ'লে এই বি পৰা এমলৈ আমাৰ কি হ'ব টি এটো হ'ব আৰু সেইকাৰণে কি জানিলোঁ আমি এই বেছৰ ভেলুটো জানিলোঁ এতিয়া হাইপটেনিয়াছটো ফাইন কৰিব লাগে কিন্তু আমি ইয়াৰ পৰা কি নাজানো এই পাৰপেণ্ডিকুলাৰ ভেলুটো নাজানো সেইকাৰণে আমি ইয়াত কি ইউজ নকৰোঁ আমি সাইনৰ এংগলটো ইউজ নকৰোঁ আমি সেইকাৰণে ইয়াত কি ইউজ কৰিম কছ ইউজ কৰিম ঠিক আছে সেইকাৰণে আমি কি ইউজ কৰিলোঁ কছ ইউজ কৰিলোঁ আৰু এংগলটো ইয়াত কি আছে আৰ আছে সেইকাৰণে আহিব কি আৰ কছ আৰ বেকেটত নিদিলেও হ'ব দেই কছ আৰ ইকুৱেল টু আমাৰ কিমান আহিব ৰ'বা টেনটো কেলৈ ইউজ নকৰোঁ কাৰণ কি হয় পি বাই বি মানে কি পাৰপেণ্ডিকুলাৰ ডিভাইড বাই বেছ আহিব আমি যিহেতু পাৰপেণ্ডিকুলাৰ ভেলুটো নাজানো আৰু আমি উলিয়াবলৈ কি হাইপটেনিয়াছে উলিয়াব লাগে আৰু হাইপটেনিয়াছ আৰু বেছ থকা আমাৰ সাইনৰ এংগলটো কি হৈছে কছ হৈছে সেইকাৰণে আমি ইয়াত কি ইউজ কৰিলোঁ কছ ইউজ কৰিলোঁ ইকুৱেল টু আমাৰ কিমান আহিব সেইকাৰণে বি বাই এছ বি মানে কি হ'ব বেছডাল কি হ'ব আমাৰ এই এংগলটোৱে যিহেতু ইয়াক কাট কৰিছে এইডাল কি হ'ব বেছ হ'ব সেইকাৰণে কি হ'ব বি এম আৰু হাইপটেনিয়াছ কি হৈছে আমাৰ বি চি বা চি বি ধৰিছোঁ আমি চি বি ধৰিম হ'ল ইকুৱেল টু আমাৰ কিমান আহিব আমি উলিয়াবলৈ কি হয় ভেলু চি বি ভেলুটো উলিয়াব লাগে সেইকাৰণে চি বিটো আমি এইফালে লৈ গুচি যাম চি বি ইকুৱেল আমাৰ কিমান আহিব বি এমৰ ভেলুটো কিমান দিয়ে আমাৰ টি থিকনেছ ধৰিছিলোঁ টি সেইকাৰণে আহিব টি হ'ল ডিভাইডেড বাই কি হয় আমাৰ কছ আৰ এতিয়া লিখি দিব পৰা চিন্স বি এম ইকুৱেল টু কিমান আমাৰ টি ইকুৱেল আমাৰ থিকনেছ অফ দ্য স্লেব ঠিক আছে ইমানলৈকে বুজি পালা এইটো হৈ গ'ল এতিয়া আমি কি কৰিম এইটো ধৰি লওঁ ইকুৱেশ্যন 2 এতিয়া আমি এই চি বি ভেলুটো আমি এই ইকুৱেশ্যন নম্বৰ 1 বহাই দিম ঠিক আছে আৰু ইয়াৰ পৰা আমি কি পাই যাম এই চি এন বা কি লেটাৰেল শ্বিফ্টৰ ভেলুটো পাই যাম হ'ব এতিয়া বহাই দিয়া পুটিং ইকুৱেশ্যন 2 ইন ইকুৱেশ্যন 1 কিমান আহিব এতিয়া আমাৰ যে চি এন ইকুৱেল টু কি হ'ব চি বি জেগাত কি বহাম আমি এতিয়া টি ডিভাইডেড বাই কছ আৰ ইনটু কি আহিব আমাৰ ইনটু সাইন আই মাইনাছ আৰ আৰু এইটো হ'ব কি আমাৰ যে লেটাৰেল শ্বিফ্টৰ কাৰণে বা লেটাৰেল ডিছপ্লেচমেণ্টৰ কাৰণে আমাৰ ফৰ্মুলা ঠিক আছে এইটো তোমালোকৰ ফাইন কৰিবলৈ আহিব পাৰে হ'ব লিখি লোৱা বুজি পালা না কেনেকৈ উলিয়ালোঁ কাৰণ কেলৈ আমি কি কৰিলোঁ ইয়াত এই ভেলুটো কি পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো যিহেতু উলিয়াব লাগিছিলে সেইকাৰণে আমি পাৰপেণ্ডিকুলাৰডাল কি কৰিলোঁ প্ৰথমতে ধৰি ল'লোঁ চি এন বুলি আৰু এই চি এনটো আমাৰ কি হ'ব লেটাৰেল শ্বিফ্ট হ'ব আৰু যিহেতু কি ইয়াৰ ভেলুটো উলিয়াব লাগে মানে কি হ'ব আমি এই পাৰপেণ্ডিকুলাৰ ধৰাৰ কাৰণে এইটো এটা কি হৈ গ'ল ট্ৰাইংগল হিচাপে বিহেভ কৰিছে আৰু এই ট্ৰাইংগলটোৰ পৰা কি কৰিব আমি এই চি এনৰ ভেলুটো উলিয়াব পাৰিম আৰু সেইকাৰণে আমি কি ইউজ কৰিলোঁ সাইনৰ এংগলটো ইউজ কৰিলোঁ আৰু সাইনৰ এংগল যেতিয়া ইউজ কৰিলোঁ তেতিয়া আমাৰ চি এন ইকুৱেল টু আহিলে চি বি সাইন থিটা মানে কি চি বি মানে এই হাইপটেনিয়াছডাল হয়নে আৰু আমি যিহেতু চি বি ভেলুটো উলিয়াব লাগে সেইকাৰণে কি কৰিলোঁ আমি ইয়াত যিহেতু আমাৰ কি আছিলে নৰ্মেলডাল আছিলে সেইকাৰণে নৰ্মেলডাল এনেকৈ আগবঢ়াই লৈ ইয়াত কি হৈ গ'ল পাৰপেণ্ডিকুলাৰ হ'ল
হয়নে পাৰ্পেণ্ডিকুলাৰ ইয়াত কাট কৰিলে আৰু সেইকাৰণে কি হ'ব আমাৰ এই বি এম চি এইটো এটা আমাৰ কি হৈ যাব এটা ট্ৰাইংগল হিচাপে বিহেভ কৰিব আৰু এই ট্ৰাইংগলটোৰ পৰা আমি কি উলিয়াই ল'লোঁ এই হাইপটেনিয়াছ কি আমাৰ এই চি বি ভেলুটো উলিয়াই ল'লোঁ ঠিক আছে চি বি ভেলুটো উলিয়ালে আৰু লাষ্টত কি কৰিলোঁ আমি এই চি বি ভেলুটো 1 নম্বৰ ইকুৱেশ্যনত বহাই দিলোঁ আৰু সেইকাৰণে তাৰ কাৰণে কি পালোঁ আমি চি এন বা কি লেটাৰেল শ্বিফ্টৰ কাৰণে আমি এটা এক্সপ্ৰেশ্যন পাই গ'লোঁ ঠিক আছে আৰু এইটো এক্সপ্ৰেশ্যন ইউজ কৰি আমি কি কৰিব লাগিব লেটাৰেল শ্বিফ্ট ফাইণ্ড কৰিব লাগিব হ'ব লিখি লোৱা হ'ল তোমালোকে বুজি পালা এতিয়া তোমালোকে ক'ব পাৰিবানে আমি কোনোবা এখন গ্লাছ লেবত কি কৰিলে লেটাৰেল শ্বিফ্টটো ইনক্ৰিজ হ'ব ক'ব পাৰিবানে ইয়াৰ পৰা হ'ল এইটো মোহাৰি দিম এতিয়া লিখা যে দি thickness no the lateral shift মানে সুধিব পাৰে তুই যে কি তুমি lateral shift টো কেনেকৈ ইনক্ৰিজ কৰিবা বুলি সুধিব পাৰে ঠিক আছে তেতিয়া আমি কি বুলি লিখিম যে কি the lateral shift increases এক নম্বৰ আমি কি লিখিব পাৰিম আমি কেতিয়া লেটাৰেল শ্বিফ্ট আমি ইনক্ৰিজ হ'ব চাচোন তোমালোকে এই এক্সপ্ৰেশ্যনটো চাই কোৱা কি হ'ব এই টি টো দিছে ওপৰত আছে মানে কি হ'ব আমাৰ আমি যদি থিকনেছৰ ভেলু যদি বঢ়াই দিওঁ তেতিয়া আমাৰ কি হ'ব আমাৰ এই লেটাৰেল শ্বিফ্ট চি এনৰ ভেলুটো কি হ'ব আমাৰ ইনক্ৰিজ হ'ব হয়নে মানে কি থিকনেছটো যদি কি কৰা তুমি ইয়াৰ এইটো আছে আমাৰ থিকনেছটো ইমান যদি ইয়াৰ পৰা থিকনেছটো ইয়ালৈ বঢ়াই দিয়া তেতিয়া কি হ'ব এইডোখৰলৈ যদি তুমি থিকনেছটো যদি বঢ়াই দিয়া তেতিয়া কি হ'ব আমাৰ ই আহি কি হ'ব এইডোখৰ পাবহি হয়নে এইডোখৰ যদি পায়হি তেতিয়া কি হ'ব আমাৰ এইফালে ইমাৰ্জেন্ট হৈ গুচি যাব দেখিছানে এইডোখৰ যদি পায়হি এইটো হ'ব এংগল অফ ইমাৰ্জেন্স আৰু এইফালে কি হ'ব আমাৰ ইমাৰ্জ হৈ গুচি যাবগৈ আৰু ইয়াৰ পৰা আমি কি কৰিব লাগিব ইয়াৰ পৰা ইয়ালৈ যিটো ডিষ্টেঞ্চ ল'ম সেইটো আমাৰ কি হ'ব আমাৰ লেটাৰেল শ্বিফ্ট হ'ব হয়নে আৰু সেইকাৰণে আমি ক'ব পাৰিম যে কি যদি আমি এই গ্লাছ লেবখনৰ থিকনেছটো বঢ়াই দিওঁ তেতিয়া আমি কি পাই যাম লেটাৰেল শ্বিফ্টৰ ভেলুটো আমি ইনক্ৰিজ কৰিব পাৰিম ঠিক আছে লিখি দিয়া increases by increasing the কি হ'ব আমাৰ thickness of the glass slab হ'ব হয়নে ঠিক আছে এতিয়া আমাৰ 2 নম্বৰটো কি হ'ব হেতু হ'ল আমি কি কৰিব পাৰো থিকনেছটো বঢ়াই কি কৰিব পাৰো আমি লেটাৰেল শ্বিফ্টটো ইনক্ৰিজ কৰিব পাৰো আৰু এটা কি কৰিব পাৰো আমি সোৱা তোমালোকে আমি যদি কি কৰো এই ইনসিডেন্ট এংগলটো দিছানে এই ইনসিডেন্ট এংগলটো যদি বঢ়াই দিও তেতিয়া কি হ'ব এই ইনসিডেন্ট এংগলটো কি যদি বঢ়াই দিও ইফালে যদি ইফালে এনেকৈ অলপ বঢ়াই দিও তেতিয়া কি হ'ব আমাৰ যে ইয়াৰ এংগলটো বাঢ়ি যাব ফলত কি হ'ব এইফালে মুভ কৰিব দিছানে এইফালে এনেকৈ মুভ কৰিলে যেতিয়া আমি ইনসিডেন্ট ৰে এংগলটো বা কি ইনসিডেন্ট এংগলটো যদি বঢ়াই দিও এইডোখৰ দিছানে এইডোখৰ পৰা এনেকৈ কি হ'ব এইফালে গুচি আহিব ইনসিডেন্ট এইফালে গুচি যাব আৰু কি হ'ব এনেকৈ ৰিফ্লেক্ট হয়তো এইফালেটো আহিব আৰু এইফালে আহিব মানে কি হ'ব ইয়াৰ আৰু ইয়াৰ মাজৰ ডিষ্টেন্সটো কি হ'ব কাৰণে বাঢ়ি যাব আগতে আসলে ইমানটো যেতিয়া আমি ইনসিডেন্ট এংগলটো বঢ়াই দিও তেতিয়া কি হ'ল ইয়াৰ এংগলটো মানে কি ডিষ্টেন্সটো বাঢ়ি গ'ল আৰু সেইকাৰণে আমি কি কৰিব পাৰিম যে বাই ইনক্ৰিজিং দা ভ্যালু অফ এংগল অফ ইনসিডেন্স উই ক্যান ইনক্রিজ কি হ'ব আমাৰ লেটাৰেল শিফট ঠিক আছে লিখা বাই কি হ'ব বাই ইনক্রিজিং দা angle of কি হ'ব আমাৰ ইনসিডেন্স ঠিক আছে ইমানলৈকে বুজি পালা তাৰ পিছত আৰু এটা প্ৰকাৰে আমি ইনক্ৰিজ কৰিব পাৰো হেতু কি হ'ব যে 3 নম্বৰ লিখি লোৱা ডি ইনক্ৰিজ ইন দা কি হ'ব আমাৰ ভ্যালু অফ ৰিফ্ৰেক্টিভ ইনডেক্স অফ কি হ'ব গ্লাছ লেব ঠিক আছে মানে কি আমি যদি কি কৰো এই গ্লাছ লেবখনৰ যদি কি কৰো ৰিফ্ৰেক্টিভ ইনডেক্সটো যদি কি কৰো ইনক্ৰিজ কৰি দিও আৰু যদি ৰিফ্ৰেক্টিভ ইনডেক্সটো ইনক্ৰিজ হৈ যায় মানে কি হ'ব আমাৰ এই ডেন্সাৰ মিডিয়ামটো কি হ'ব বেছি ডেন্স হৈ যাব হয়নে আৰু যদি বেছি ডেন্স হৈ যায় তেতিয়া কি হ'ব ই আমাৰ এই ৰিফ্ৰেক্টেড ৰেজাল্ট কি হ'ব আমাৰ নৰ্মেলৰ ওচৰলৈ আৰু ওচৰলৈ এনেকৈ গুচি আহিব হয়নে
এনেকৈ যদি নৰ্মেল ওচৰলৈ এনেকৈ গুচি আহে তেতিয়া কি হ'ব আমাৰ এংগুল অফ ইমাৰ্জেঞ্চটো ইমানৰ পৰা ষ্টাৰ্ট হ'ব দেখিছানে ইমানৰ পৰা যদি ষ্টাৰ্ট হ'ব আৰু তেতিয়া কি হ'ব আমাৰ এই ডিষ্টেঞ্চটো কি হ'ব এই আগৰ ডিষ্টেঞ্চকৈ বাঢ়ি গ'ল দেখিছানে মানে কি কৰিলোঁ আমি যেতিয়া ইয়াৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বঢ়াই দিলোঁ মানে কি হৈ গ'ল ই অপ্টিকেলি আগতকৈ বেছি ডেঞ্চাৰ হৈ গ'ল আৰু যেতিয়া অপ্টিকেলি ডেঞ্চাৰ হ'ব তেতিয়া কি হ'ব আমাৰ এই ইনচিডেণ্ট ৰেডাৰ কি হ'ব আমাৰ ৰিফ্ৰেক্ট হৈ নৰ্মেলৰ ওচৰলৈ এনেকৈ চাপি আহিব আৰু যেতিয়া নৰ্মেলৰ ওচৰলৈ বেছিকৈ চাপি আহিব তেতিয়া কি হ'ব আমাৰ এইডোখৰত আহি ইমাৰ্জেঞ্চ হ'ব কি ইমাৰ্জেণ্ট এংগুলত কি হ'ব আমাৰ ইমাৰ্জেঞ্চ হ'ব এংগুলত ইমাৰ্জেণ্ট ৰে আহিব এইফালেদি আৰু তেতিয়া কি হ'ব আমাৰ এই আগতে যিটো ডিষ্টেঞ্চ আছিলে তাতকৈ আমাৰ কি হ'ব ডিষ্টেঞ্চটো বাঢ়ি যাব দেখিছানে আৰু সেইকাৰণে আমি কি কৰিব পাৰোঁ যে কি যদি আমি কি কৰোঁ এই গ্লাছ লেবখনৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো বঢ়াই দিওঁ তেতিয়া আমি কি কৰিব পাৰিম যে লেটাৰেল শ্বিফ্টটো আমি ইনক্ৰিজ কৰিব পাৰিম ঠিক আছে ইনক্ৰিজ এটা কাম কৰোঁ ইনক্ৰিজ উইথ বুলি লিখা এই বাইকেইটা কাটি ইনক্ৰিজেছ উইথ দি ঠিক আছে মানে কি কৰিব পাৰোঁ আমি এই এনেকৈ কি কৰিব পাৰিম লেটাৰেল শ্বিফ্টটো ইনক্ৰিজ কৰিব পাৰিম ঠিক আছে বুজি পালা মানে কি আছিলে প্ৰথমটো যে ইনক্ৰিজিং দ্য থিকনেছ অফ দ্য স্লেব যদি ইয়াৰ যদি থিকনেছটো ইয়াৰ পৰা যদি ইয়ালৈ বঢ়াই দিওঁ তেতিয়া কি হ'ব আমাৰ এই ইনচিডেণ্ট ৰেডাল এইফালে আহি ৰিফ্ৰেক্ট হৈ আহি ইয়াত আহি কি হ'ব আমাৰ ইমাৰ্জ হ'বহি আৰু যেতিয়া এডোখৰত আহি ইমাৰ্জ হ'ব এই ইমাৰ্জেণ্ট ৰে আৰু কি হ'ব আমাৰ ইনচিডেণ্ট ৰে এডালৰ মাজতে কি হ'ব আমাৰ ডিষ্টেঞ্চটো কি হ'ব আমাৰ লেটাৰেল শ্বিফ্ট আহে আৰু সেইকাৰণে কি হ'ব আগতকৈ যিহেতু বাঢ়ি গ'ল আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে কি বাই ইনক্ৰিজিং দ্য থিকনেছ অফ দ্য স্লেব উই কেন ইনক্ৰিজ কি হ'ব লেটাৰেল শ্বিফ্ট ঠিক আছে আৰু ছেকেণ্ডটো কি আছে দি ইনক্ৰিজ ইন দি উইথ ইনক্ৰিজ ইন দা হ'ব দেই ইনক্ৰিজ ইন না ইনক্ৰিজ ইন দা কি হ'ব আমাৰ এংগুল অফ ইনচিডেঞ্চ মানে কি যদি আমাৰ এংগুল অফ ইনচিডেঞ্চটো বাঢ়ি যায় তেতিয়া কি হ'ব আমাৰ এই থিকনেছ কি লেটাৰেল শ্বিফ্টটো বাঢ়ি যাব মানে যেতিয়া আমি কি কৰিম এই এংগুল অফ ইনচিডেঞ্চটো বঢ়াই দিম তেতিয়া কি হ'ব আমাৰ দেখিছানে এইফালেতো বঢ়াই দিলোঁ তেতিয়া কি হৈ গ'ল ই এইফালে যিহেতু কি আহি ৰিফ্ৰেক্ট হ'ল কিন্তু কি হ'ব ই ইনচিডেণ্ট ৰেডাল কি হ'ব আমাৰ এনেকৈ এইফালে গুচি যাবগৈ দেখিছানে এইফালে এনেকৈ ডাইৰেক্ট গুচি যাবগৈ আৰু ইয়াৰ মাজত আমাৰ ডিষ্টেঞ্চটো কি আগতকৈতো বাঢ়ি গ'ল আৰু সেইকাৰণে আমি কি কৰিব পাৰিম যে বাই ইনক্ৰিজ ইন দ্য এংগুল অফ কি হ'ব ইনচিডেঞ্চ উই কেন ইনক্ৰিজ দ্য লেটাৰেল শ্বিফ্ট ঠিক আছে আৰু আমাৰ 3 নম্বৰ কি দিছে দ্য ইনক্ৰিজ ইন ভেলু অফ কি আছে ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য স্লেব যদি আমি কি কৰোঁ এই গ্লাছ স্লেবখনৰ ৰিফ্ৰেক্টিভ ইণ্ডেক্সটো যদি বঢ়াই দিওঁ মানে কি আগতকৈ যদি অপ্টিকেলি ডেঞ্চাৰ হৈ যায় তেতিয়া কি হ'ব আমাৰ এই ৰিফ্ৰেক্টেড ৰেডাল বেছিকৈ নৰ্মেল ওচৰলৈ চাপি আহিব আৰু যেতিয়া বেছিকৈ নৰ্মেল ওচৰলৈ চাপি আহিব ই কি হ'ব এই ইমানটো সময়ত কি হ'ব আমাৰ ইমাৰ্জেণ্ট হ'বহি হয়নে আৰু যেতিয়া এইডোখৰ পৰা ইমাৰ্জেণ্ট হ'ব আমি জানো যে কি ইমাৰ্জেণ্ট ৰে আৰু কি হয় ইনচিডেণ্ট ৰেৰ মাজৰ কি ডিষ্টেঞ্চটোৱে হ'ব এইটো লেটাৰেল শ্বিফ্টটো আৰু সেইকাৰণে কি ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো আগতকৈ বেছি হৈ গ'ল আৰু সেইকাৰণে আমি ক'ব পাৰিম যে কি যে বাই ইনক্ৰিজিং দ্য ভেলু অফ ৰিফ্ৰেক্টিভ ইণ্ডেক্স অফ দ্য গ্লাছ লেব উই কেন ইনক্ৰিজ দ্য লেটাৰেল শ্বিফ্ট ঠিক আছে হ'ব ইমান আছিল আজি ৰিফ্ৰেকশ্যন থ্ৰু এই ৰেক্টেংগুলাৰ গ্লাছ লেব তোমালোকে এই এক্সপ্ৰেশ্যনকেইটা চাবা এইটো তোমালোকৰ এক্সামত আহিব পাৰে ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিকটো বুজি পালা নাই ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ